বাচ্চাটার কান্দি আছে মারাথন আসলে আজি বাচ্চার কান্দি এইটো চাওক বাচ্চাটা ইয়াত কান্দি আছে বাচ্চাটা ইয়াত কান্দি আছে চাওক এটা ৰখাই থৈ দিছে চিকিৎসকজন তেওঁ মানে কিছুদিনৰ পৰা তেওঁ বহু অসুস্থ হৈ আছিলে তেওঁৰ স্বাস্থ্য বেয়া আছিলে আৰু সেয়ে তেওঁ যথেষ্ট উচ্চ ক্ষমতাসম্পন্ন দৰৱ সেৱন কৰি থাকে আৰু আজি এনেধৰণৰ ঘটনা হোৱাটো যোৰহাটবাসীয়ে মানি ল'ব পৰা নাছিলে মৰ্মান্তিক হৈছিলে মই আপোনাৰ পৰা জানিম যে তেখেত এজন সুচিকিৎসক সকলোৱে জানে আৰু এনে অৱস্থাত আজি যি ঘটনা সংঘটিত হ'ল সকলোকে হতচকিত কৰিছে আৰু এম্বুলেঞ্চৰ যিজন চালক আছিলে প্ৰকৃততে কি হ'ল কি ভুল বুজাবুজি হ'ল কেনেকুৱা হ'ল মানে আমি আজি মাৰাথন দৌৰ এটা আছিলে যোৰহাট হেৰিৰ পৰা এই ষ্টেডিয়ামৰ পৰা আমি ষ্টেডিয়ামৰ পৰা এইপিনে গৈ পেলাই আপোনাৰ কেবি ৰোড হৈ গৰালি হৈ বৰুৱা চাৰিআলি হৈ সোমাই আহিছোঁ অহাৰ পিছত তেওঁ গাড়ীখন ৰখাই দিলে বোলে এইটো ৱাকিং জোন গাড়ীখন চলাব বোলো আমি মাৰাথন দৌৰ ডিউটি কৰি আছোঁ গভৰ্ণমেণ্ট ডিউটি এটা ফ'ল' কৰি আছোঁ তাৰপিছত বোলে নোৱাৰিবা হেৰি কৰিলে তাৰপিছত কোনো মোৰ ছাৰ আছে ছাৰেও ক'লে বোলে আমি এনেকৈ ডিউটি কৰি আছোঁ আৰু গাড়ীখনৰ ভিতৰত দুজন হেৰি পেচেণ্ট আছিলে শিশু দুজন মানে ভৰিত ডুব পালে আমি গাড়ীত লৈ আহিছোঁ তাৰপিছত বোলে নাই কোনো পধ্যেই আপোনালোকে এইপিনে যাব নোৱাৰিব এইটো ৱাকিং জোন তাৰপৰা ছাৰেও বহুত তেওঁক ক'লে বোলে নহয় এইটো যাব লাগিব এম্বুলেঞ্চটো ৱাকিং জোনত চলিব পাৰে তাৰপিছত তেওঁ কোনো পধ্যেই নিদিয়ে মানে তাৰপৰা হেৰি কৰিলে তাৰপৰা কোনোবা আহিলে আহি পেলাই ক'লে বোলে এখেতে ইয়াত এনেকুৱা বহুত গণ্ডগোল কৰে গণ্ডগোল কৰাৰ কাৰণে মানে তেওঁক ঠেলা হেৰি কৰিলে তেওঁ তাৰপিছত চুৰি এখন উলিয়াইছে মানে মাৰিবৰ কাৰণে তেখেত এজন বিশিষ্ট চিকিৎসক আৰু এম্বুলেঞ্চ কোনেও নাৰাখে তেওঁ আজি কিয় কৰিলে ঘটনাটো তেওঁ কিবা অসুস্থ নেকি কিবা সেইটো এটা তেখেতে গম পাব অসুস্থ মানুহ এজন ৱাকিং জোনত ফুৰিবলৈ আহিব দিব আজি আমাক কৰিছে কাইলৈ বেলেগ এজনক কৰিব হস্পিটেলো চলাই আছে তেনেকুৱা এজন চিকিৎসকে হস্পিটেল চলাই থাকিলে ধৰক কেতিয়াবা ৰোগীৰ লগতো কিবা খেলি মেলি হ'বও পাৰে আপোনালোকৰ ফালৰ পৰা ইয়াত অভিযোগ দিছে নেকি অভিযোগ দিছোঁ অভিযোগ আপুনি কৈছে আমি শুনিছোঁ স্পষ্টকৈ যে আপুনি তেওঁক পৰিচিত মানুহ কৈছেও যে চিকিৎসা আপোনালোকে ডিউটি কৰি আছে বাৰে আপুনি কৈছে মই বাৰে কৈছোঁ আমি বোলো ছাৰ গভৰ্ণমেণ্ট ডিউটি আমি কৰি আছোঁ আপুনি বোলে এজন বোলো ভাল ডক্টৰ চন্দ্ৰপ্ৰভা হস্পিটেলৰ বোলো ডক্টৰ হৈ বোলে আপোনাক দেখুৱাইছে ভিডিঅ'ত কিশোৰটোৱে কান্দি আছে হয় ঘটনা আপোনালোকৰ জীৱনত প্ৰথমবাৰ চিকিৎসক এজনে এম্বুলেঞ্চ ৰাখি এনেধৰণে আক্ৰমণ কৰিছে নাই প্ৰথম কথাটো হ'ল মই নিজেইতো তেওঁক চিকিৎসক বুলি প্ৰথমতে গম পোৱা নাছিলোঁ আৰু তেওঁ যে ইমান এজন বিশিষ্ট চিকিৎসক মই সেইটো কথা গম নাপাওঁ তেওঁৰ নামটো মই শুনিছোঁ কিন্তু তেওঁক আজিলৈকে স্বচক্ষুৰে মই প্ৰত্যক্ষ কৰা নাছিলোঁ আজি আমি আমাৰ মাৰাথনৰ যিটো স্বচ্ছ হি সেৱা অভিযান বুলি এটা আছে তাৰ আণ্ডাৰত আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰৰ পৰা অৰ্ডাৰ আহিছিলে এণ্ড এইটো আমাৰ যি হওক মানে আমাৰ ডিষ্ট্ৰিক্ট ছ'চাইটিয়ে হওক চবৰে পৰা অৰ্ডাৰটো আহিছে তো আমি সেই হিচাপত মাৰাথন বাচ্চাবিলাকে মাৰাথন কৰি থাকোঁতে আমি সেইফালে সেই ৰাস্তাটোৰে গৈ আছিলোঁ যোনে দুখ পাইছে আমি লৈ গৈছোঁ আৰু তেওঁলোকে যিটো ৰাস্তাৰে মাৰাথনটো কৰিব আমাৰ এম্বুলেঞ্চখনে সেইটো দিশতহে গতি কৰিব আমি সেই দিশত গতি কৰি থাকোঁতে তেওঁ আহিলে মাজতে ৱাকিং জোনত মাৰাথন আগতো কৰিছে নাই ৱাকিং জোনত মাৰাথন আগতো কৰিছে আৰু চাওক মই ভাবোঁ কি যি হওক প্ৰেগনেণ্ট মহিলা হওক বা যদি চিৰিয়াছ কিবা থাকে তেতিয়াহ'লে কোনোবাই লাগে ৱাক কৰি থাকক মোৰ মতে এটা মানৱীয়তাৰ খাতিৰত এম্বুলেঞ্চ ৰাখিব নোৱাৰে গতিকে তেওঁ ৰাখিলে ৰখাৰ পিছত তেওঁ মানে আমাক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰিলে লগতে মানে আমাক তাৰ পৰা গাড়ীখন হেৰি কৰিবলৈ ক'লে আমিও তেওঁৰ লগত অকণ তৰ্কাতৰ্কিত কৈছে ৰাস্তাটো মোৰ তেওঁ তৰ্কাতৰ্কিত ৰাস্তাটো মোৰ বুলিতো ডাইৰেক্টলি কোৱা নাই তেওঁ কৈছে কি যে মানে নাই এই ৰাস্তাটো হেৰি হয় মই কাকো চিনি নাপাওঁ মই তোমালোকক যাব নিদিওঁ এই ৰাস্তাটোৰে যাব নিদিওঁ আমি জইণ্ট ডিৰেক্টৰক কমপ্লেইন দিলেও দিয়ে যাকে কমপ্লেইন দিলেও দিয়ে আমি মুঠতে এই ৰাস্তাটোৰে আপোনালোকক তৰ্কাতৰ্কিৰ পিছত তেওঁ কিবা এখন উলিয়াইছে মুঠতে তাৰপিছত মই সেইখিনি আমাৰ ওচৰতে নাছিলোঁ তেখেতো মই শুনিছোঁ এজন কিবা ৱৰ্ক পাৰ্চনেল হয় মানে তেওঁ কিন্তু আমাৰ লগত অহা নাই বৰ্তমান আমি দুজনে যিহেতু ডিউটিত আছোঁ মোৰ লগত যিজন দাদা আছিলে আমি দুজনে আহিছোঁ মানে তেওঁ আপুনি ক'ত চাকৰি কৰে মই বৰ্তমান জইণ্ট ডিৰেক্টৰ অফিচৰ আণ্ডাৰতে চাকৰি কৰোঁ চিকিৎসকে মই চিকিৎসকে হয় চিকিৎসকে হয় এতিয়া ঘটনাখনৰ ওপৰত আপোনালোকৰ ফালৰ পৰা এজাহাৰ দিছে নেকি আমি এখন এজাহাৰ দিছোঁ যে আমাক কেনেকৈ তেওঁ বাধা প্ৰদান কৰিছিলে চৰকাৰী ডিউটিৰ সময়ত আমাক ভাবুকি প্ৰদান কৰিছে বুলি এখন এজাহাৰ দিছোঁ চাওঁ কি হয় ঘটনাটো আমি পিছত আমাক গম পাম যিজন চিকিৎসক আৰু যিজন চালকৰ ক্ষেত্ৰত ঘটনাটো সংঘটিত হ'ল তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছে মই আপোনাৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ মন্তব্য শুনিলে এইটো এটা নাভূত নাচুত কাণ্ড বিশিষ্ট চিকিৎসক বুলি সকলোৱে জানে ছ'চিয়েল কামত জড়িত আজি কি কাণ্ড কৰিলে এইটো খণ্ডত কি ক'ব সঁচাকৈ এটা যোৰহাটবাসীৰ কাৰণে এইটো খুব লজ্জাজনক কথা আমি দুখ পাইছোঁ কথাটো হ'ল এইটো যিটো ৱাকিং জ'ন আছে ৱাকিং জ'নটো সদাব্যস্ত এটা পথ আৰু ৱাকিং জ'নটো একচুৱেলি সেইটো হ'ব নালাগিছিলে আজি যোনটো মানে ৱাকিং জ'নৰ কাৰণে এই যিটো ঘটনা সংঘটিত কৰিব যোৰহাটৰ VVIP
ৰোডটো কেনেকৈ ৱাকিং জ'ন হ'ব? সেইটোৱেইটো কথা। আগৰ আয়ুক্তগৰাকীয়ে মানে এইটো ৱাকিং জ'ন কৰিলে যথেষ্ট ব্যস্ত পথ। আমি এটা অনুৰোধ জনাওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাম যে সেই ৱাকিং জ'নটো এতিয়া বেলেগ এটা ৰাস্তালৈ মানে আকৌ হেৰি কৰক। যোৰহাট মেডিকেললৈ যোৱা মেইন ৰাস্তা, এয়াৰপৰ্টলৈ যোৱা মেইন ৰাস্তা সেইটো। হয়, নিশ্চিতভাৱে সেইটো সঁচা কথা। আৰু এই যিজন ডক্তৰ, যিজন আমি চিকিৎসকক আমি ভগৱান বুলি কওঁ, তেওঁ যিহেতু একদম হত্যাকাৰীৰ ৰূপত যিটো ঘটনা আমি সংঘটিত কৰিলে সঁচাকৈ লজ্জাজনক আৰু উচিত দোষীয়ে উচিত শাস্তি পাওক, সেইটো কামনা কৰোঁ। বহুতে কৈছে যে তেওঁ চিকিৎসাধীন হৈ আছে, অসুস্থ। তেওঁ চিকিৎসালয়ত চিকিৎসা কৰি আছে আৰু তেওঁ তেনেকুৱা অৱস্থাত কেনেকৈ চিকিৎসা কৰিব পাৰি? সেইটোৱে এটা আইনগতভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদিহে চিকিৎসা কৰি আছে, এইটো এটা যথেষ্ট ভুল কৈছে আৰু তেওঁ ভুল চিকিৎসা কৰি পেলাই মানুহ মৃত্যুমুখলৈ ঠেলিবও পাৰে বা মৰিবও পাৰে, এনেকুৱা ধৰণৰ কথা। এজন চিকিৎসকে এম্বুলেঞ্চ ৰখাটো, এম্বুলেঞ্চ কোনেও ৰাখিব নোৱাৰে। সদায় এম্বুলেঞ্চ আৰু জুই নোমোৱা গাড়ী কেতিয়াও ৰাখিব নোৱাৰে। তেওঁ মানসিকভাৱে তেওঁ সুস্থ নহয় চাগে, মই যতদূৰ সম্ভৱ ভাবিছোঁ। তেওঁ চিকিৎসা কৰি আছে, সেই গতিকে আইনী ব্যৱস্থা লওক, তেওঁৰ চাকৰি কৰ্তন কৰক চাকৰি, তেওঁ সেইটো কথা তেওঁৰ ওপৰত। অসুস্থ যদি চিকিৎসা কৰাৰ প্ৰয়োজন, চিকিৎসাৰ পৰা তেওঁ এইবিলাকৰ পৰা আঁতৰি থাকিব, ডেফিনেটলি আঁতৰি থাকিব লাগিব। গতিকে জইণ্ট ডাইৰেক্টৰে বা আয়ুক্তগৰাকীয়ে এটা বিহিত ব্যৱস্থা লওক তেওঁৰ চাকৰিৰ ক্ষেত্ৰত। JB কলেজৰ সন্মুখৰ ৰাস্তা, যোৰহাটৰ জিলা আয়ুক্তৰ ঘৰৰ সন্মুখৰ ৰাস্তা, সেইটো কেনেকৈ ৱাকিং জ'ন হ'ব? এইটো আপোনালোকে কি কয়? হয়, এইটো মোৰ ফালৰ পৰা মই মোৰ ব্যক্তিগত মতামত এটা কথা কৈছোঁ, যিটো SP অফিচৰ আগৰ সন্মুখৰ ৰাস্তা, সেইটো ৱাকিং জ'ন কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। এইটোৰ পৰা উঠাবলৈ জৰুৰী ইমাৰ্জেঞ্চি ৰোড এইটো। হয়, ইমাৰ্জেঞ্চি ৰোড, এইটো উঠাব লাগে আৰু সেইটো আহ্বান জনাম আয়ুক্তৰ জৰিয়তে। অসমৰ মুখ্যমন্ত্ৰীকো যদি আহ্বান জনাব লাগে, আমি আহ্বান জনাম যে সেইটো। ছ'চিয়েল মিডিয়াত পূৰ্বে দেখিছোঁ, পূৰ্বেও সেই পথেৰে ৰোগী লৈ যোৱা গাড়ীক উভতাই পঠোৱা ঘটনা সংঘটিত হৈছে। হয়, নিশ্চিতভাৱে আমিও দেখিছোঁ। গতিকে সেইটো আইন প্ৰশাসন আছে, তেওঁলোকে ব্যৱস্থা কৰক। আমি ক'বহে পাৰোঁ, আমাৰ ফালৰ পৰা যিটো কৰণীয় আছে কৈছোঁ।